ভাই ককাই মিলি মাকৰ হাতত লৈ মহাপুৰুষ আগবাঢ়িছে তাৰ কাৰণে সেৱা এটা জনাইছে। মিঠা লৈ উপৰি কাম খনি ভালে ৰাখিব লাগিব পানী লাগিব আৰু ভকতৰ বয় বস্তু গৃহস্থৰ পৰা সন্ধ্যাহে দিয়া হৈছে বুলি জাননীহে কৰা আছে। এইফালে আমাৰ আৰু ভকত আহি আছে, আমাৰ ভকত আহি আছে। ভকত আহি আছে আমাৰ। এইফালে জুই হৈ আছে কেইজন মানে, এইফালে সেৱা ধৰি আছে, এইফালে আমাৰ মহাপুৰুষ পাঠ মেলিব এতিয়া। মোৰ ওচৰতে এইটো মৃদং আছে, মৃদং এটা আছে মোৰ কাষতে। অলপ এইফালে দেখাই দিম, এইফালে চাওক। এয়া সেৱা ধৰি শেষ হ'ল, সেৱা জনাই শেষ হ'ল। এতিয়া আৰু এইটো পানী ভৰাই দিবিছো। এতিয়া আমাৰ পাঠ মেলিব মহাপুৰুষৰ পাঠ মেলিব এতিয়া। এইফালে গদা এবাৰ হেৰি কৰিছে। এইফালে ৰান্ধনী ভোজৰ ব্যৱস্থা কৰিছে, লঘু আহাৰ। অলপ পিছত গানবেন হ'ব এতিয়া। মহাপুৰুষৰ পাঠ মেলাৰ পিছত গায়ন বায়ন হ'ব আমাৰ। মহাপুৰুষৰ পাঠ মেলিছে, মেলিবলৈ হেৰি কৰিছে। লাইটটো নুমাই গ'ল ন? লাইটটো আহিলে আছে। নকয় নেলাগে একো নহয় কিবা এটা উঠি ল'ব আহিছিলে চাপৰ একো নকয় ভিতৰতে আঙুলি নোহোৱা হৈ গ'ল। বছ হলে সেইটো চাৰ্জিং বছ বঢ়িয়া এয়া মহাপুৰুষৰ পাঠ আগবাঢ়িব এতিয়া। এইফালে মহাপুৰুষৰ পাঠ মেলিব আৰু ওলাইছে দুজনমান। আধুনিক ৰ মই দিছো না।
দিয়া